মই যে কাব্য জগতত 10 বা 12টামান উপাধি পাবলৈ সক্ষম হৈছোঁ, এই উপাধিকেইটা পাবলৈ যাওঁতে মোৰ বহুত বছৰৰ 50 বছৰৰ সাধনা। 50 বছৰ? 50 বছৰ সাধনা। মই যেতিয়া ক্লাছ 6ৰ পৰা যেতিয়া কবিতা মই লিখিছোঁ ন, কবিতা লিখিছোঁ, ক্লাছ 6ৰ পৰা মই অভিধানখন অধ্যয়ন কৰিছোঁ। মইতো এতিয়া অৱসৰপ্ৰাপ্ত এজন চাকৰিয়াল। অৱসৰ কেতিয়া লয়? 60 বছৰত। ইতিমধ্যে মই অৱসৰ লোৱা এবছৰ হ'ব, কাৰণ মোৰ 60 বছৰ হৈ গৈছে। আজিৰ পৰা মই ক্লাছ 6ৰ ল'ৰা এটা মানে 50 বছৰৰ আগৰ পৰা মই লিখিছোঁ। নিশ্চিতকে 50 বছৰ আগৰ পৰা 50 বছৰৰ পাছত, 50 বছৰৰ পাছত ঠিক নহ'ব, 35 বছৰমান পাছৰ পৰা হ'ব। 2009 চনৰ পৰাই মোৰ আহিছেতো এই উপাধি বা বঁটাবিলাক। সেইকাৰণে মোৰ কাব্য সাধনাৰ 35 বছৰমান মানে কি পাৰ হৈ যোৱাৰ, অতিবাহিত হোৱাৰ পাছত মোৰ উপাধিবিলাক আহিছে আচলতে। আৰু প্ৰথম মোৰ উপাধিটো আহিছিল কাব্য কেশৰী বুলি, আৰু এই কাব্য কেশৰী উপাধিটো মোৰ অসম কবি সন্মিলনে দিছিল। আৰু তাৰ পাছত মই কাব্য সৌদামিনী, কাব্য সুধা, কাব্য বাগীশ, কাব্য সুধাকৰ, কাব্য ৰত্ন, কাব্য মহৰ্ষি, কাব্য সুৰী, কাব্য ৰত্ন আৰু কাব্য গুৰু উপাধি মোৰ জুলুঙালৈ আহিছিল। আৰু এতিয়া মোৰ প্ৰথম আৰু এটা আছিলে কাব্য সৌদামিনী বুলি। আৰু মোৰ আচলতে মোৰ প্ৰথম প্ৰেম আছিল উপাধিকেইটাৰ ভিতৰত কাব্য কেশৰীটো। কাব্য কেশৰী কেশৰী মানে সিংহ, সিংহ। সেয়া মোৰ অসম কবি সন্মিলনে দিছিল সেইটো মোৰ। আৰু কিন্তু ৰাইজে মোক বেছি কাব্যগুৰু উপাধিটোৱে মোক বেছি গ্ৰহণ কৰিছে। আৰু বেছিভাগ হেৰিয়াতে কাব্যগুৰু উপাধিটোৱে তেওঁলোকে গ্ৰহণ কৰি লৈছে। আৰু সেইটোৱে এতিয়া মোৰ ৰাইজৰ যেতিয়া প্ৰিয়, মোৰো সেই উপাধিটোৱে মোৰ কাৰণে প্ৰিয় হৈ পৰিছে। আমি আপোনাক কাব্যগুৰু বুলিয়ে কৈ আহিছোঁ। সেইটোৱে আপুনি চইচ কৰাৰ কাৰণে ধন্যবাদ। এতিয়া আমি শেষৰ পৰ্যায়ে আহি পাইছোঁহি। এতিয়া আপোনাৰ একেবাৰে ব্যক্তিগত জীৱনৰ বিষয়ে ক'ম। আপোনাৰ চাকৰি, অজিত দত্ত মানুহটো, অজিত দত্ত মানুহজন কি আছিলে, বৰ্তমান কি? মই অজিত দত্ত নামটো অৰ্থাৎ এই জীৱনটো পাইছোঁ মোৰ মা দেউতাৰ পৰা। মোৰ মা দেউতাক আমি বৌ পিতাই বুলি কৈছিলোঁ, সেইকাৰণে মই কথাখিনি বৌ আৰু পিতাই শব্দটোৱে ব্যৱহাৰ কৰিম। মোৰ বৌ আছিল শিৱসাগৰ জিলাৰ দিখৌ নদীৰ দাঁতি ভটিয়াপাৰ গাঁৱৰ জীয়াৰী আছিল। মোৰ বৌৰ নাম আছিলে দীপেশ্বৰী দত্ত। আৰু বৌ শিৱসাগৰ জিলাৰ পৰা আহি পেলাই ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ চেঁচা নদীৰ দাঁতি সাতখোলা গাঁৱৰ হেমচন্দ্ৰ দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, অৰ্থাৎ মোৰ পিতাইৰ সৈতে। আৰু মোৰ বৌ 1948 চনৰে MV পাছ এগৰাকী মহিলা আছিল। তেতিয়াৰ দিনৰ আধুনিকা মহিলা ক'ব পাৰি। 1948 চনত মহিলাই পঢ়িবলৈকে ওলাই যোৱা নাছিল। সেইখিনি সময়তে মোৰ বৌ MV পাছ কৰি আহি পেলাই শিৱসাগৰ জিলাৰ পৰা ডিব্ৰুগড়লৈ যেতিয়া বিয়া হৈ আহিছিলে, আহি পেলাই আমাৰ মদাৰখাট মৌজাৰ ঘোঁৰামৰা বুলি জেগা এখিনি আছে, তাত ঘোঁৰামৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে চাকৰিত যোগদান কৰিছিল। যিখিনি সময়ত মোৰ বৌয়ে চাকৰিত যোগদান কৰিছিল MV পাছ কৰি পেলাই, 1948 চন 1948 MV পাছ কৰি পেলাই, সেইখিনি সময়ত মহিলা চাকৰিটো বাদেই দিয়া, পঢ়িবলৈকে ওলাই যোৱা নাছিল। সেইখিনি সময়ত মোৰ বৌয়ে চাকৰি কৰিছিল। আৰু বৌয়ে যেতিয়া স্কুলত চাকৰি কৰিব গৈছিল, তেতিয়া গোটেই আমাৰ অঞ্চলটোৱে বৌক বহুত বেয়া বেয়া উপাধি প্ৰদান কৰিছিল। এইটো কাৰণে যে এগৰাকী, তাৰে এটা বাক্য কওঁ, এগৰাকী ভাল মহিলা নহয়, মতাবোৰৰ লগত চাকৰি কৰিব গৈছে। আৰু বহুত বেয়া বেয়া উপাধি প্ৰদান কৰিছিল আমাক। যিহেতু সেইখিনি সময়ততো মহিলা পঢ়িবলৈ ওলাই যোৱা নাছিলে, মায়ে বহুত সাহসেৰে চাকৰি কৰিছিল। আৰু এই সভাটোতে মই আৰু এটা কথা ক'ম, যেতিয়া মোৰ মানে কি বৌৰ পৰা মই মালৈও টান লোৱাইছোঁ, মা শব্দটো ব্যৱহাৰ কৰি দিছোঁ। মাৰ আগৰ দিনততো ল'ৰা ছোৱালী বিয়া হ'বলৈ ইমান ঘৰ দুৱাৰ চোৱা নহৈছিল। এতিয়া যেনেকৈ ধৰা তোমাৰ ঘৰতে ভণ্টি আছে, কোনোবা এজন ল'ৰাৰ লগত বিয়া দিবা, ল'ৰা ঘৰখন চাবলৈ যোৱা, হয়নে নহয়? আৰু সেই ল'ৰা ঘৰৰ পৰা তোমাৰ ভণ্টিৰ ঘৰখন চাবলৈ আহিব। কিন্তু আগৰ যেতিয়া মায়ে মোৰ দেউতাৰ লগত বিয়া হৈছিল, তেতিয়া ঘৰটো চোৱা-চুই হোৱা নাছিল। দেউতা দেখাত অকণমান ধুনীয়া আছিল। দেউতা প্ৰায় শিৱসাগৰলৈ যায়, মাহঁতৰ ঘৰলৈ যায়,
মাহঁতৰ ঘৰত থাকে। দেউতাৰ ধুনীয়া আছিল, কথা বতৰাই দেউতা হয়তো সম্ভৱ ভাল আছিল। মাহঁতে ঘৰখনে পচন্দ কৰিছিলে। যেতিয়া মাক বিয়া দিলে ইয়ালে, কিন্তু মা ভটিয়াপাৰৰ আছিলে। মাৰ দেউতা কিন্তু মৌজাদাৰৰ জীয়েক আছিল। মৌজাদাৰ বুলি ক'লে তেতিয়াৰ দিনত কিমান সম্ভ্ৰান্ত। যেতিয়া মায়ে ইয়াত আহি বিয়া হৈ দেখিছে যে দেউতাৰ অৰ্থনৈতিক অৱস্থাটো একেবাৰে বেয়া, ঘৰো ঠেকা দিয়া, মাটি সম্ভৱ থকা মাটিখিনিৰ ভিতৰত খুব এডৰা দুডৰামান আছে আৰু দেউতা ক্লাছ 6লৈকে পঢ়া আছিল। মায়ে চাকৰি কৰি পেলাই আকৌ দেউতাক পঢ়াইছে, যেনেকৈ সন্তানক পঢ়ায় মায়ে দেউতাক মায়ে পঢ়াইছে। পঢ়াই পেলাই যেতিয়া দেউতাই মেট্ৰিক পাছ কৰিছে, তেতিয়া মায়ে কি কৰিছে, মাহঁতৰ স্কুলত খুৰামাৰ প্ৰাথমিক বিদ্যালয়ত দেউতাক সহশিক্ষকৰ চাকৰিত যোগদান কৰাইছে। মায়ে, এগৰাকী মহিলাই তেতিয়াই নিজৰ মানুহজনক পঢ়ুৱাৰ উপৰি আকৌ চাকৰি ধৰাই দিছে। আকৌ মাহঁতৰ স্কুলত যেতিয়া দেউতাক সহশিক্ষকৰ চাকৰি ধৰাই দিছে, তাৰপিছত মায়ে আকৌ পঢ়াইছে দেউতাক। তেতিয়া হায়াৰ ছেকেণ্ডেৰীটো আয়ে বুলি কৈছিল সেইটো। আকৌ যেতিয়া দেউতাই আয়ে পাছ কৰিছে, দেউতাক ডিব্ৰুগড়ৰ ডেপুটি ইন্সপেক্টৰ অফ স্কুলছ, যিটো ডিব্ৰুগড় উপ পৰিদৰ্শকৰ কাৰ্যালয় শিক্ষা বিভাগৰ, তাত দেউতাক চাকৰি ধৰাই দিছিলে কেৰাণীত মায়ে। কিন্তু দেউতা ইংৰাজীত খুব চোকা আছিলে। যি ইংৰাজীৰ সেই মানে খুব মেৰিটিয়াছটো মই নাপালোঁ, কিন্তু মিছা কথা নকওঁ, দেউতা ইংৰাজীত খুব চোকা আছিলে। দেউতাই যেতিয়া ডিব্ৰুগড়ৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়ত চাকৰি কৰি আছিল, তেতিয়া দেউতাৰ এখন ইংৰাজীৰ এপ্লিকেশ্যনৰ ভিত্তিত দেউতাক তিনিচুকীয়াৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়, মানে তিনিচুকীয়াৰ ডেপুটি ইন্সপেক্টৰ অফ স্কুলছ কাৰ্যালয়টো প্ৰতিষ্ঠা কৰিবলৈ কাৰণে দেউতাক অনুমতি দিলে বা চৰকাৰৰ ফালৰ পৰাই। আৰু সেইকাৰণে মই গৌৰৱ কৰোঁ, এতিয়া আমি যিখন ঠাইত আছোঁ সেয়া হ'ল তিনিচুকীয়া জিলা, হয়নে? তেতিয়া তিনিচুকীয়া জিলা নাছিল, তেতিয়া তিনিচুকীয়া মহকুমা আছিল, চাব ডিভিশ্যন। আৰু তিনিচুকীয়া চাব ডিভিশ্যনৰ তিনিচুকীয়া মহকুমাৰ শিক্ষা বিভাগৰ প্ৰথম কাৰ্যালয়টো পূৰ্বতীয়াত দেউতাই মাটি কিনি দেউতাই এষ্টাব্লিছ কৰা 1963 চনত। সেয়ে তেতিয়াতো বিদ্যালয়বিলাক আছিল, স্কুলবিলাক আছিলে, কিন্তু শিক্ষা বিভাগৰ কোনো কাৰ্যালয় নাছিল। আৰু শিক্ষা বিভাগৰ কাৰ্যালয়টো তিনিচুকীয়াত প্ৰথম মোৰ দেউতা প্ৰয়াত ক্ষেমচন্দ্ৰ দত্তই প্ৰতিষ্ঠা কৰিছিলে। সেইকাৰণে এফালে মোৰ মা প্ৰধান শিক্ষয়িত্ৰী, এফালে দেউতাই মোৰ তিনিচুকীয়াৰ শিক্ষা বিভাগৰ কাৰ্যালয় অফিচ প্ৰথম প্ৰতিষ্ঠা কৰিছিলে। সেইটো কাৰণে মই মনে মনে বহুত গৌৰৱ অনুভৱ কৰোঁ। গৌৰৱটো বাহিৰত নকৰোঁ, ভাল নহয়। আৰু তেওঁলোকৰে মই মাজু সন্তান। আৰু আমাৰ 8টা ল'ৰা ছোৱালী আছিল। মোৰ দাদা আছিল, দাদা দিছপুৰ ছেক্ৰেটেৰিয়েটত কৰিছিল।